ছ'চিয়েল মিডিয়াৰ টাইম ইনভেষ্টমেণ্টৰ কথাটো আপুনি খুব ধুনীয়া ক'লে যে মই মোৰ টাইম পাছ কৰিবলৈ যেতিয়া ছ'চিয়েল মিডিয়াত কণ্টেণ্ট কনজিউম কৰিম সি মোক কেতিয়াও সেই উপলব্ধি নিদিব বাট যদি মই ছ'চিয়েল মিডিয়াত টাইম ইনভেষ্ট কৰিম তে ডেফিনেটলি মই সেইটো ৰিটাৰ্ণ পাম বুলিহে ইনভেষ্ট কৰি আছোঁ মানে টকা পইচাৰ খেলৰ নিচিনাই যে মই বেকাৰ বস্তু এটাত পইচা নলগাওঁ যদি তাৰে ৰিটাৰ্ণ নাই আমাৰ এটেনশ্যনটো বা আমাৰ এটেনশ্যন ইনভেষ্টমেণ্টটোও তেনেকুৱা হ'ব লাগে তেতিয়াহ'লে চ' আপোনাক যদি মই সোধোঁ যে এনেকুৱা এটা ধৰণৰ সময়ত য'ত আপুনি এই ৰাইডছবোৰৰ কাৰণে প্লেন কৰিব লাগে বিকজ মই যি গম পালোঁ এই ডকুমেণ্টেশ্যনৰ কামতে আপোনাৰ মেবি মাহ বা বছৰ পাৰ হৈ যাব এবছৰ লাগিছে অলমষ্ট এবছৰ এটা চ' এইবোৰ প্ৰিপেৰেশ্যনৰ কেনেকুৱা ধৰণৰ প্ৰচিডিঅ'ৰ হয় মই টেকনিকেলিটিজত ফাৰ্ষ্ট আহি এইকাৰণে ল'ব খুজিছোঁ দেন মই ৰাইডটোৰ কথা পাতিম লাষ্ট মই 2 বছৰ দিল্লীত আছিলোঁ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আছিলোঁ তাতে ট্ৰেইনিং কৰি আছোঁ লাষ্ট পেৰা অলিম্পিক গেমৰ কাৰণে বাট আনফৰ্চুনেটলি মোৰ ইঞ্জুৰি হ'ল অপাৰেশ্যন হ'ল তো মোৰ মানে ৰিকভাৰী পিৰিয়ড দীঘল হৈ গ'ল এবছৰৰ ওপৰত গুচি গ'ল তো মই ভাবিলোঁ যে ঘৰত বহি নাথাকি এটলিষ্ট কিবা এটাতো কৰোঁ মই সেইটোৰ কাৰণে মই ভাবিলোঁ নাই চাইক্লিংটোক আকৌ কৰোঁ আৰু চাইক্লিং মই লাষ্ট 3 বছৰ ধৰি কৰা নাছিলোঁ তো যে চাইক্লিংটো কৰোঁ এটলিষ্ট এতিয়া কৰোঁতো কি কৰোঁ চ' ইলেকশ্যন ডিউটিত যেতিয়া মই অলছ' মই ষ্টেট আইকন হয় ইলেকশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেতিয়া মই গোটেই অসমখন 3 বাৰ ঘূৰিছোঁ অ'কে পুৰা একদম চুকে কোনে চাইকেল প্লাছ গাড়ী মানে চুকে কোনে ঘূৰা মই দেখিলোঁ যে নাই অসমখনতো আমাৰ বহুত ধুনীয়া হয় বহুত ধুনীয়া হয় এইবোৰ মানে বস্তু মানে সিমান হাইলাইট হোৱাই নাই আৰু মানে মই অকলেতো ৰেভলিউশ্যন আনিব নোৱাৰিম বাট মোৰ চিন্তাধাৰা তেনেকুৱা যে এটলিষ্ট এইটোক লৈ কিবা এটা কৰিব পাৰি তাৰ পৰা ষ্টাৰ্ট কৰিলোঁ তাৰ পৰা মানে যেতিয়া গম পালোঁ যে কেনেকৈ একচুৱেলি মোৰ ৰাইডটো হ'ব গৈ আছিল তোমাৰ UK লণ্ডনৰ পৰা তো যেতিয়া পূৰা হিচাপ কৰিলোঁ ইয়াতো ডকুমেণ্টছ বহুত লাগিব টকাটো এইটো কল্পনা হয় টকা কোনে দিব মোক ইমান টকাটো ভাই পচিবলেই নহয় তো সেইটো ভাবিলোঁ নাই ৰাছিয়াৰ পৰা কৰোঁ ৰাছিয়াৰ লগত এটা ভাল ৰিলেশ্যন আছে ইণ্ডিয়াৰ আৰু কাজাকিস্তান কিৰ্গিস্তান চাইনা সেইবোৰৰ লগত ভাল এটা ৰিলেশ্যন আছে চ' সেইটো ভাবি ইয়াৰ পৰা কৰোঁ এতিয়াতো আহিল ফাণ্ডিঙৰ কথাটো ফাণ্ডিং কেনেকৈ ক'ৰ পৰা হ'ব চ' প্ৰথমতে মই আহি CM ছাৰক ক'লোঁ ছাৰ এনেকুৱা কৰিম এতিয়া আপুনি হেল্প কি কৰিব হেল্প নহয় একচুৱেলি চৰি মই হেল্প কৰিছোঁ মই ছাৰক ইনভাইট কৰিব হৈ গৈছোঁ অ'কে যে মোৰ ফ্লেগ অফটো আপুনি কৰি দিয়ক অ'কে ফ্লেগ অফ কৰি দিয়ক তো ছাৰে ক'লে যে ফ্লেগ অফটো এতিয়া মই ক'ব পৰা নাই ব্যস্ত চিডিউল আছে তই এইটো ৰাখি থওক দি দিলে তো তাৰ পৰা এটা মই বস্তু পালোঁ আচ্ছা ঠিক আছে CM ছাৰে যদি ইমানখিনি কৈছে কৰিব তো তাৰপিছত NRLৰ লগত মোৰ বহুত আগৰ পৰা এটা ৰিলেশ্যন আছে মোৰ যিমানখিনি ৰাইড কৰিছোঁ চব ৰাইডতে সৰু হওক মানে যিমানখিনি NRLে পাৰিছে মোক ছাপৰ্ট কৰিছে তো NRLকো ক'লোঁ যে এনেকুৱা চাওঁ ঠিক আছে ৰাখিছোঁ আমি কৰিম ইভেন CM ছাৰেও এটা লেটাৰ দিছিলে NRLক অসম টুৰিজমক কৰিলোঁ যিহেতু অসম টুৰিজমৰ প্ৰমোশ্যনৰ কাৰণে এইটো কৰিব বিচাৰি আছোঁ তেওঁলোকেও মোক সৰু সুৰাকৈ ছাপৰ্ট কৰিলে চ' ফাইনেন্সিয়েলি এটা লামচাম এমাউণ্ট মোৰ তাত আহি গ'ল এটলিষ্ট এতিয়াতো মই ওলাই যাওঁ আনকি ইয়াত টকাৰ কাৰণে যদি বহি থাকোঁ এইটোৰ কাৰণে মোৰ ৰাইড কেতিয়াও নহ'ব চ' যিমান আছে ইমানখিনি লৈ ওলাই যাওঁ পিছৰটো মই পিছত দেখিম চ' সেইটো ভাবি কিনে মই ওলাই গ'লোঁ আৰু মোৰ লগত একাম্পানী কৰিলে আমাৰ প্ৰণয় বৰদলৈ দাদা মোৰ মেণ্টৰ হয় মানে তো দাদাক যেতিয়া ক'লোঁ যে এনেকুৱা দাদা এনেকুৱা ৰাইড কৰিব বিচাৰে ঠিক আছে তো মই দাদাকে মানে ক'লোঁ ব'লক না আপুনি অকণমান মোক মটিভেট কৰিব পাৰিব কাৰণ কি গোটেই ৰাস্তাবোৰ ডেজাৰ্ট পাম ন মানুহ চানুহ নাথাকিব আৰু সেইবোৰ দেশততো মানুহ নাহেই ন তো দাদাকো কনভিন্স কৰি দাদাক লৈ গ'লোঁ দাদা মোক 9 দিনলৈকে তোমাৰ কি কয় মস্কোৰ পৰা কাজানলৈকে দাদা মোক একাম্পানী কৰিলে তাৰপিছত দাদা বেক কৰিলে চ' সেই তেনেকৈ মানে জাৰ্ণিটো ষ্টাৰ্ট হ'ল আৰু তাতে মানে ওলাই গ'লোঁ আৰু পইচা যি আছে দেখিম বুলি 3 দিন নোখোৱাকৈও আছোঁ খোৱা নাই সেইবোৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ কাৰণ এইটোতো বেকপেকিং হয় পিয়'ৰলি হয় বেকপেকিঙত তাতে এখন অচিনাকি দেশ আপুনি মানুহ চিনি নাপায় আপুনি নাজানে চাগে ৰাতি ক'ত থাকিব লগা হ'ব একো নাজানো সেই সেনেকুৱা সময়ত এনেকুৱা টান চিটুৱেশ্যন কি ফেচ কৰিছিল যদি মই সুধিব পাৰোঁ চিটুৱেশ্যনটো চোৱা প্ৰত্যেক দিনাই এটা নতুন চিটুৱেশ্যন হৈছে এতিয়া যেতিয়া মই কি কয় ৰাছিয়াত গৈছোঁ মস্কোত গৈছোঁ তেতিয়া প্ৰথমৰ পৰাই জানিছোঁ যে তাতে চেংচন লগা আছে তাতে কোনো কাৰ্ড এক্সেছ কৰিব নোৱাৰি তাতে মানে কোনো কাৰ্ডেই নচলে ডেবিট ক্ৰেডিট কোনো কাৰ্ডেই নচলে চ' ইয়াৰ পৰা এটা এমাউণ্ট লৈ গৈছোঁ $, তো তাতে যোৱাৰ পিছত যিদিনা গৈছোঁ তাৰ পিছদিনাখনেই $50,000 চেছ গৈয়ে মানে কিবা এটা ইনচিডেণ্ট হ'ল মানে যিজন মানুহে তাতে আমাক মানে গাইড কৰি আছিল
সেইজন মানুহে অকণমান মই নাম চাম ক'ব নিবিচাৰোঁ এইবোৰ মানুহৰ মানে অকণমান তেনেকুৱা টাইপৰ চিটুৱেশ্যন ক্ৰিয়েট হ'ল মানুহজনে মানে 50,000 লৈ গুচি গ'ল আৰে ভাই মানুহজনে মোক ক'লে যে তুমি এমাহ পুৰা 50,000তেই ৰাছিয়া পাৰ কৰি দিব পাৰিবা তুমি চাইকেলতহে যাবা তো সি এনেকুৱা টেকনিকেলি এনেকুৱা গেম খেলিলে এপাৰ্টমেণ্ট ভাড়া ল'লে আৰু কিবা কিবি ল'লে সি কৈছিলে আমাৰ থকা খোৱা চব ফ্ৰী কৰিব যোৱাৰ পিছত পইচা চইচা ৰাখি দিলে আৰু সৰু এটা প্লাগ হয় ইউৰোপিয়ান প্লাগবোৰ বেলেগ হয় সেইটো 30 rupeesৰ পিছত গম পালোঁ এইটো 30 rupeesৰ সি 500 টকা ৰাখি দিলে 500 টকা ৰাখি দিলে তো এনেকুৱা মানে আধা পইচা লৈ গুচি গ'ল মোৰ টেনশ্যন হৈ গ'ল আৰে ভাই এতিয়া থাকিল ইমানখিনি তো সিমানখিনি কৰোঁতে তোমাৰ মই আহিলোঁ কাজানলৈকে 50,000 কাজানলৈকে মানে $100 লৈ গৈছিলোঁ $100 খতম কাজানলৈকে খতম হৈ গ'ল তো আৰু তাতে তোমাৰ ইণ্ডিয়ান এম্বেচিৰ পৰা মোৰ ফ্লেগ অফ হৈছিল এইটো চাইক্লিঙৰ তো তাতে তোমাৰ কাজান অহাৰ পিছত আকৌ হাৱালাৰ যোগেদি মই পইচা লৈছোঁ সঁচাকৈ ক'ব নালাগে কিন্তু মোৰ তাত অপশ্যন নাই মই কি কৰিম টকা ভৰি কিনে হাৱালাৰ যোগেদি ঘৰৰ পৰা মানে পইচা পঠিয়াইছে সেইটো লৈ তাৰপিছত ষ্টাৰ্ট কৰিছোঁ এই তেনেকুৱা আৰু এইখিনি বস্তুটো আমি ভিডিঅ'ত দেখা নাপাওঁ নাই এইটো ভিডিঅ'ত মানে সেইবোৰ মানুহে মানে কি হয় ভিডিঅ'টো জাষ্ট মই মানে এইটো প্ৰণয়দাই কোৱাৰ কাৰণে মই কৰিছোঁ বাট আদাৰৱাইজ মই ভিডিঅ' মানে আজিলৈকে তুমি কেতিয়াও মোৰ ছ'চিয়েল ফেচবুকে মই মানে কৰোঁ মানে ফেচবুকে মোক জীৱন দি থৈছে সেইটো কাৰণে ফেচবুক মোৰ কাৰণে লাইফ লাইন হয় কোনোদিন ভিডিঅ' নোপোৱা যে মই মানে পাৰ্চনেলি কথা কৈ ভিডিঅ' কৰি আছোঁ দাদাই ক'লে নাই কিবা এটা ৰেকৰ্ড ৰাখ যদি তোক কোনোবাই সোধে তেতিয়াহ'লে কি কবি তই যে চাইকেল চলোৱা নাই কি কবি তই তো সেইটোৰ কাৰণে মানে সেই কেমেৰা কেনেকৈ চলাই সেইটোও নাজানো আগফালে আৰু পিছফালে কৰিব পাৰোঁ আৰু তেনেকৈ সেইবোৰ ভিডিঅ' মানে কৰা ষ্টাৰ্ট কৰিলোঁ আৰু সেই তেনেকৈ মানে হ'ল আৰু